নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই বৰ্ণন আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। জ্যোতিষৰ হিচাপত যদি আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত কেতু গ্ৰহৰ উপস্থিতি হয় বা থাকে, তেন্তে সেই ব্যক্তিজনে পূৰ্বপুৰুষৰ সম্পত্তিৰ সুখ লাভ কৰিব। এনে ব্যক্তিসকলে জীৱনত বহুতো ভ্ৰমণ কৰিব পাৰিব আৰু তেওঁলোকেও বহুত লাভান্বিত হ'ব পাৰে। যদি দ্বিতীয় ঘৰত কেতুদেৱৰ অশুভ হয়, তেন্তে সেই ব্যক্তিজনে বিভিন্ন ঠাইলৈ বিচৰণ কৰিবলগীয়া হয়। এই কেতু গ্ৰহটোৱে ৰাশিফলৰ আটাইকেইটা অৰ্থাৎ 12টা ঘৰতে বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। এই প্ৰভাৱৰ ফল সেই ব্যক্তিজনে পোনপটীয়াকৈ নিজৰ জীৱনত দেখিব পাৰে। জ্যোতিষত কেতু এটা নিষ্ঠুৰ গ্ৰহ বুলি জনা যায়, অৰ্থাৎ ই এক পাপ গ্ৰহ। কিন্তু যদি কেতু ৰাশিফলত শক্তিশালী হয়, তেন্তে সেই ব্যক্তিসকলে ইয়াৰ পৰা খুবেই ভাল ফলাফল পায়। আনহাতে যদি আক্ৰান্ত হয়, তেন্তে ই অশুভ ফলাফল দিয়ে। কেতু গ্ৰহই দ্বিতীয় ঘৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বিতংভাৱে আমি এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক। দ্বিতীয় গ্ৰহত কেতুদেৱৰ উপস্থিতি, ইয়াৰ তাৎপৰ্য হিচাপে জ্যোতিষত কেতু গ্ৰহক অশুভ গ্ৰহ বুলি গণ্য কৰা হয়। কিন্তু কেতুৰ বাবে সেই ব্যক্তিজনে সদায় বেয়া ফলাফল পোৱাটো ই কেতিয়াও সঁচা নহয়। সেই ব্যক্তিজনে কেতু গ্ৰহৰ জৰিয়তে অশুভ ফলো লাভ কৰে। কেতু গ্ৰহ আধ্যাত্মিকতা, ত্যাগ, মোক্ষ আৰু তান্ত্ৰিক জ্ঞান আদিৰ দৰে এটা এটাকৈ লাভ কৰাৰ ই এক কাৰক। জ্যোতিষৰ মতে ৰাহু গ্ৰহ কোনো ৰাশিৰ মালিক নহয়, কিন্তু ধনু ৰাহুৰ নিম্ন ৰাশি আৰু কেতু উচ্চ ৰাশি। আনহাতে মিথুনত কেতু নিম্ন ৰাশি হয় আৰু ৰাহু উচ্চ ৰাশি হয়। 27টা নক্ষত্ৰৰ ভিতৰত কেতু গ্ৰহ অশ্বিনী, মুঘা আৰু মূলা নক্ষত্ৰৰ প্ৰভু বুলি বিশেষভাৱে জনা যায়। শাস্ত্ৰমতে কেতু গ্ৰহ স্বৰ ভানু অসুৰৰ ধৰ হোৱাৰ হিচাপে ইয়াৰ মূল ৰাহু গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলৰ দ্বিতীয় ঘৰটোৱে এই ব্যক্তিসকলক, যিসকলৰ কেতুদেৱৰ উপস্থিত থাকে, এই আৰ্থিক সমৃদ্ধি যেনে নিজে উপাৰ্জন কৰা ধন বা পৰিয়ালৰ পৰা পোৱা ধনক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এই তথ্যৰ জৰিয়তে পূৰ্বপুৰুষ, বংশধৰ, বংশগত গুৰুত্বপূৰ্ণ বস্তু বা ব্যক্তি আদিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। ৰাশিফলৰ দ্বিতীয় গৃহত ৰাশি হিচাপে বৃষ ৰাশি বুলি ধৰা হয়। আনহাতে এই ঘৰৰ প্ৰভু শুক্ৰদেৱ বুলি কোৱা হয়। দ্বিতীয় ঘৰটোৱে ডাঙৰ ভাই ভনীৰ আৰাম, মাতৃৰ সৈতে তেওঁলোকৰ সম্পৰ্ক, বন্ধু বান্ধৱীৰ সুখ আৰু বন্ধু বান্ধৱীৰ প্ৰতি আপোনাৰ যি মনোভাৱ, ইয়াক প্ৰতিনিধিত্ব কৰে। দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত কেতু গ্ৰহৰ অৱস্থানে সেই ব্যক্তিসকলক সুন্দৰ হোৱাৰ গুণ বিশেষভাৱে প্ৰদান কৰে। কেতু গ্ৰহৰ শুভ ফলৰ প্ৰভাৱত এজন ব্যক্তিৰ সুখী আৰু
সমৃদ্ধিশালী হয়। দ্বিতীয় ঘৰত কেতু উপস্থিতিৰ ফলত সেই ব্যক্তিসকলে অপৰিসীম সুখৰ লগতে আৰ্থিক লাভো লাভ কৰে। ইয়াৰ সমান্তৰালকৈ এনে ব্যক্তিসকলে বহু সময়ত মধুৰভাষীও হয়। জ্যোতিষৰ মতে বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় স্থানত উপস্থিত থকা কেতু গ্ৰহই সেই ব্যক্তিসকলক অশুভ ফলো দিয়ে বুলি ধৰা হয়। এনে ব্যক্তিসকলে কিছু পৰিমাণে উদ্বিগ্ন হ'ব পাৰে। বহু ক্ষেত্ৰত এনে ব্যক্তিসকলক কেতুৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত যিসকল লোক, সেই ব্যক্তিসকল কিছু ভ্ৰান্তিকৰ অৱস্থাত থকা দেখিবলৈ পোৱা যায়। কেতিয়াবা আনকি তেওঁলোকে অনুভৱ কৰে যে ভাগ্যই তেওঁলোকক সমৰ্থন কৰা নাই। মনত সদায় দুখৰ সৃষ্টি হয় আৰু বহু কামত বাধাৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত এনে ব্যক্তিসকল ধৰ্মীয় বিৰোধীও হৈ পৰে। এনে ব্যক্তিসকল যিমান পাৰে নিম্নমানৰ মানুহৰ সংগলৈ আহে। এই ব্যক্তিসকলৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হয়। কেতুৰ অশুভ প্ৰভাৱৰ বাবে আপোনালোকৰ আৰ্থিক সমস্যাত অশান্তি পাব পাৰে। অপ্ৰয়োজনীয় ধন খৰচ হ'ব পাৰে। চৰকাৰ আৰু শাসকীয় দলৰ ভয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তি উপভোগ কৰিব নোৱাৰিব, নহ'লে কিছু অসুবিধা হ'ব পাৰে। মুখৰ লগত জড়িত অসুখ এনেধৰণৰ সমস্যাই আপোনাক বিশেষভাৱে অসুবিধাৰ সৃষ্টি কৰিব পাৰে বা আপোনাৰ বাক্যত কিছু দুখ হ'ব পাৰে। এনে ব্যক্তিসকলে সন্মান আৰু আতিথ্যৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰে। কেতুৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিৰ কথা বতৰা বা কথোপকথনত মধুৰতাৰ অভাৱ হ'ব পাৰে। সংঘাতৰ পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ বিশেষভাৱে সমস্যা হ'ব পাৰে। বন্ধু বান্ধৱীৰ বিৰোধিতা হ'ব পাৰে আৰু ব্যৱসায়তো আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে জ্যোতিষৰ পৰামৰ্শৰ মতে এইবোৰ কথা আপুনি মনত ৰখাটো অত্যন্ত প্ৰয়োজন আৰু ইয়াক পালন কৰাটো অতি প্ৰয়োজন। লগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আপুনি জানি লওক। আপোনাৰ মাতৃক আপুনি অত্যন্ত যত্ন লওক। নিজৰ স্বাস্থ্য যত্ন লওক। নিচা আৰু নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকক। আপুনি গুণী হৈ থাকিবলৈ চেষ্টা কৰক। শহুৰেকৰ লগত সম্পৰ্ক নষ্ট কৰিবলৈ আপুনি চেষ্টা নকৰিব বা আপুনি আপোনাৰ শহুৰক অপমান কৰিবলৈ চেষ্টা নকৰিব। আপুনি সমাধান হিচাপে কেইটামান নিয়ম পালন কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ কপালত সদায় হালধি আৰু কেশৰৰ তিলক লগাবলৈ চেষ্টা কৰক। বৃহস্পতিবাৰ আৰু একাদশীত নিশ্চয়কৈ ব্ৰত পালন কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ ঘৰত এটা কোলা কুকুৰ ৰাখক আৰু আপুনি কুকুৰক ৰুটি বা আহাৰ খুৱাবলৈ চেষ্টা কৰক। পাৰিলে ধৰ্মীয় ভ্ৰমণলৈ আপুনি যাবলৈ চেষ্টা কৰক। যিমান পাৰে সোনকালে মন্দিৰত ভক্তসকলক সেৱা কৰক বা ধৰ্মীয় অনুষ্ঠানত আপুনি ভক্তসকলক সেৱা কৰক। জ্যোতিষত কেতু গ্ৰহৰ নাম উল্লেখ কৰাৰ লগে লগে এজন ব্যক্তিৰ মনত ভয়ৰ অৱস্থাৰ সৃষ্টি হয়। হয়তো ইয়াৰ কাৰণ হ'ল কেতু গ্ৰহৰ যি গুণাগুণ, প্ৰকৃতি আৰু প্ৰভাৱ মানুহৰ মনত ভয়ংকৰ আশংকা সৃষ্টি কৰিব পাৰে। কাৰণ কেতু তামসিক গুণ থকা এক গ্ৰহ। সেই কেতুৱে ব্যক্তিগত জীৱনত কিছু নিশ্চয়তা সৃষ্টি কৰিব পাৰে। কেতু বায়ু প্ৰকৃতিৰ গ্ৰহ বুলি গণ্য কৰা হয় আৰু ইয়াৰ অৱস্থান শ্মশান আৰু আপোনাৰ ঘৰৰ চুক। কিন্তু কেতু গ্ৰহৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নিশ্চয়কৈ।
এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য আপোনালোকক আংশিকভাৱে আগবঢ়োৱা হ'ল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।